উৰিয়াম ঘাটত ড্ৰোন কেমেৰাৰ সহায়ত জৰীপ আৰম্ভ তৎপৰ সৰুপথাৰ সমজিলা প্ৰশাসন বন বিভাগ উৰিয়াম ঘাটৰ প্ৰায় ৩০০০ বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত অসম নাগালেণ্ডৰ অসম সীমান্তৰ উৰিয়াম ঘাটত ড্ৰোন কেমেৰাৰ সহায়ত চলিছে জৰীপ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ উৰিয়াম ঘাটৰ অবৈধ অনুপ্ৰৱেশকাৰীক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পিছতেই তৎপৰ হৈ পৰিছে সৰুপথাৰ সমজিলা প্ৰশাসনৰ লগতে বন বিভাগ ইতিমধ্যে ড্ৰোনৰ সহায়ত সীমান্ত এলেকাত স্থানীয় প্ৰশাসন CRPF বন বিভাগৰ এটা বৃহৎ দলে জৰীপ আৰম্ভ কৰিছে উল্লেখযোগ্য যে শেহতীয়াকৈ নগাঁও ঢিং ৰূপহী ডিমাপুৰ আদি অঞ্চলৰ পৰা বহু অচিনাক্ত অনুপ্ৰৱেশকাৰী আহি সীমান্ত অঞ্চলৰ বনাঞ্চল ধ্বংস কৰি বসবাস কৰিবলৈ লৈছে যিয়ে অসমৰ জনজীৱনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে উৰিয়াম ঘাটৰ প্ৰায় ৩০০০ৰো অধিক বনাঞ্চলৰ ভূমি বেদখলকাৰীৰ কবলত আছে বুলি জানিব পৰা গৈছে ৯০ দশকৰ পৰা যদি চাওঁ আমি উৰিয়াম ঘাট অঞ্চলত বসবাস কৰি আহিছোঁ স্থানীয় হিচাপে বিশেষকৈ তাত আমি বড়ো নেপালী সম্প্ৰদায়ৰ মানুহ ধৰি লওক গোৰ্খা জনগোষ্ঠী আৰু লগতে আমাৰ আদিবাসী আহোম চুতীয়া এনেকৈ বসবাস কৰিছিলে আজি কিছুদিনৰ পৰা দেখিছোঁ আমি ধাৰাসাৰে আমি যিখিনি মানুহ দেখি নাপাওঁ চিনি নাপাওঁ তেনেকুৱা মানুহ এখিনি আমাৰ বনাঞ্চলত সোমোৱা দেখা গৈছে বিশেষকৈ আমি দয়াং ছ অঞ্চল বুলি ক'ব নোৱাৰি তাত আমাৰ পুলি বাগান আছিলে আগতে ফৰেষ্ট এৰিয়া আছিলে সেইসমূহ বন ধ্বংস কৰি এখিনি মানে মৈয়াৰবাৰী নগাঁও ডিমাপুৰ এনেকুৱা অঞ্চলৰ পৰা আহি মানে বসবাস কৰিবলৈ লৈছে আচলতে আমাৰ উৰিয়াম ঘাটবাসী লগতে আমাৰ অসমৰ যি আমাৰ ভৌগোলিক পৰিৱেশ ধ্বংস হোৱাৰ এটা উপক্ৰম হৈছে আমাৰ এইটোৱে নহয় আমাৰ ভাষা সাংস্কৃতিক ওপৰত আমাৰ প্ৰভাৱ পৰিব বিশেষকৈ মুখ্যমন্ত্ৰীয়ে যি পদক্ষেপ লৈছে এই পদক্ষেপক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁ প্ৰশাসনক আৰু ফৰেষ্ট যে বিভাগ তেওঁলোকে নিৰীক্ষণ কৰক যধে মধেও আমি যে উচ্ছেদ হ'ব লাগে সেইটো আমি পক্ষপাতি নহয় বিশেষকৈ তেওঁলোকে চালি জাৰি চাওক আমি প্ৰায় দেখিছোঁ যে ইয়াত আপোনাৰ অচিনাকি মানে মানুহে বসবাস কৰি আছে যি নেকি আমাৰ ভাষাৰো বুজি নাপায় অসমীয়া ভাষাৰো তেওঁলোকক আমি ক'লে বুজি নাপায় তেনেকুৱা এখিনি মানুহ ইয়াত বসবাস কৰিছে তেওঁলোকক অতি শীঘ্ৰে উচ্ছেদ কৰিবৰ কাৰণে আমি সদৌ টাইহন ছাত্ৰ সন্থাৰ আৰু অহাৰ দিনাখন আমি মুখ্যমন্ত্ৰী অহাৰ দিনাখনো আমি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ তেওঁ এই গুৰুত্ব সহকাৰে লৈছে আৰু উৰিয়াম ঘাটবাসী আশা কৰিছে যে যিখিনি পুলি বাগান আছিলে ধৰি লওক ছ অঞ্চল আছিলে সেইখিনিৰ পৰা এই বহিৰাগতৰ যিখিনি মানুহ আছে সেইখিনিক বিতৰণ কৰক আজি কেইদিনমানৰ আগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ সৰুপথাৰ অঞ্চলত ভ্ৰমণ কৰি এটা সংবাদ দি থৈ গৈছিলে সেই সংবাদটো শুনি আমি স্থানীয় লোক হিচাপে আমি কিছু আনন্দিত হৈছোঁ কাৰণ আমি দেখিবলৈ পাইছোঁ যে আমাৰ উৰিয়াম ঘাট বনাঞ্চলত বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা অবৈধ কিছুমান প্ৰব্ৰজনকাৰীয়ে যিবিলাক আমাৰ বনাঞ্চল আছিলে বনাঞ্চলবিলাক ধ্বংস কৰি পূৰ্বৰ চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকে থিতাপি ল'বলৈ সুবিধা পাইছিলে যাৰ ফলত আমাৰ উৰিয়াম ঘাট অঞ্চলৰ যিটো জনাঞ্চলৰ সামঞ্জস্য সেই সামঞ্জস্যটো যথেষ্ট ব্যাঘাত পৰিলে এই ক্ষেত্ৰত প্ৰশাসনে যিটো আপোনাৰ দায়িত্ব ল'ব লাগিছিলে সেই দায়িত্ব লোৱাটো আমি দেখি পোৱা নাছিলোঁ কিন্তু এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে যিটো পদক্ষেপ লৈছে আমি তাৰ উৰিয়াম ঘাটবাসী অঞ্চল হিচাপে আমি আদৰণি জনাইছোঁ যাতে চৰকাৰৰ যিখিনি আমাৰ ভূমি আছিলে সেই ভূমিখিনি সংৰক্ষণ কৰি অদূৰ ভৱিষ্যতলৈ আমাৰ যি বন আছিলে সেই বনখিনি পুনৰ যাতে আগৰ দৰে হৈ পৰক আজিৰ পৰা প্ৰায় 2010 চনমানৰ পৰা আমাৰ এই অঞ্চলত বিভিন্ন ঠাইৰ পৰা আহি পিনি যি ধৰণে বন ধ্বংস কৰিছে তাত আমি উৰিয়াম ঘাটবাসী অঞ্চল হিচাপে যথেষ্ট উদ্বিগ্ন হৈ আছোঁ গতিকে মহোদয়ক আমি অনুৰোধ জনাইছোঁ অনতিপলমে প্ৰশাসনৰ দিশৰ পৰা চালি জাৰি চাই যিসকল অবৈধ প্ৰব্ৰজনকাৰী আছে তেওঁলোকক উচ্ছেদ কৰি আমাৰ এই উৰিয়াম ঘাট অঞ্চলটোক সুৰক্ষিত কৰি ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ সীমান্তৰ সোণাৰী বিল পিঠাঘাট
খেৰবাৰী দয়ালপুৰ বিদ্যাপুৰ আদি অঞ্চল অচিনাক্ত অনুপ্ৰৱেশকাৰীৰ দখলত আছে উল্লেখযোগ্য যে পূৰ্বতকৈ ইয়াৰ পৰিমাণ প্ৰায় 50% বৃদ্ধি পাইছে বুলি জানিব পৰা গৈছে মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতে স্থানীয় প্ৰশাসন আৰু বন বিভাগ সষ্টম হৈ পৰিছে আগন্তুক যিকোনো মুহূৰ্ততে সীমান্ত এলেকাসমূহত উচ্ছেদ অভিযান চলিব পাৰে সৰুপথাৰৰ পৰা সুনীল বৰুৱা ৰিপৰ্ট এনি ভাৰত 24